যি মই আপোনালোকক জনাম আপোনালোকে যদি কুকুৰা হাঁহ পালন কৰিছে তেতিয়াহ'লে মই বিশেষকৈ কুকুৰাৰ কথা কৈছোঁ। কুকুৰা যদি আপোনালোকে পালন কৰিছে তেতিয়াহ'লে আপোনালোকে কিন্তু নিয়ম মতে চলক আৰু নিয়ম মতে ভেকচিন মাৰি যাওক, নহ'বা কিন্তু আপোনালোকৰ ফাৰ্মখনত বেয়া বেমাৰ এটেক কৰিব। ৰাণীখেত বেমাৰ, গম্বৰু বেমাৰ, এইবোৰ বহুত লেতেৰা বেমাৰ হয়। আপোনালোকে যদি ভেকচিন নাই মৰা তেতিয়াহ'লে আপোনালোকে ভেকচিন ধুনীয়াকৈ মাৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ কুকুৰাবোৰলৈ নাহিব। যদি আপোনালোকে এনেধৰণে ভেকচিন ইউজ কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ বেমাৰ আজাৰ বহুত বেয়া লেতেৰাকৈ আহিব। মই ক'ম যে আপোনালোকে চাওক, ৰাণীখেত F1 ভেকচিনটো কিমান দিনত মাৰিব লাগে আৰু ৰাণীখেত F2 ভেকচিনটো কিমান দিনত মাৰিব লাগে, তাৰপিছত আকৌ গম্বৰু ভেকচিনটো কিমান দিনত মাৰিব লাগে, আকৌ ফাউল ফক্স ভেকচিনটো কিমান দিনত মাৰিব লাগে, মই আপোনালোকক এই কথাটো সম্পূৰ্ণ জনাম। আৰু মোৰ আজি এখিনি কুকুৰা বয়স হৈছে 40 দিন আৰু এখিনি কুকুৰা বয়স হৈছে 35 দিন আৰু এক বেচ আছে ডাঙৰ, সেইটো বাহিৰত আছে, সেইটো মই আজি নেদেখাওঁ। আৰু মোৰ এখিনি পোৱালি বয়স হৈছে 6 দিন। মই আপোনালোকক আজি জনাম মোৰ আজি কুকুৰাখিনিত ভেকচিন মৰা হৈছে। মই ইহঁতৰ 25 দিনীয়াখিনি মই 22 দিনত মাৰিব লাগে হ'লে কিবা এটা কাৰণত মোৰ কেইদিনমান লেট হ'ল, মাৰিব নোৱাৰিলোঁ। মই আজি যিহেতু মাৰি দিলোঁ। আপোনালোকেও যদি ভেকচিন নাই মৰা তেতিয়াহ'লে ভেকচিন মাৰক। ভেকচিন নেমাৰিলে কিন্তু আপোনালোকৰ কুকুৰাবোৰ সুস্থ হৈ নাথাকিব। যদি আপোনালোকে ফাৰ্ম হিচাপত কৰিম বুলি ভাবিছে, আপোনালোকৰ কিন্তু বেমাৰ হৈ গ'লে আপোনালোকৰ বহুত ডাঙৰ লছ হৈ যাব। সেইকাৰণে আপোনালোকক ক'ম যে আপোনালোকে ভেকচিন মাৰক। আপোনালোকে প্ৰথমতে ৰাণীখেত F1 ভেকচিনটো মাৰক। F1টো আপোনালোকে 5ৰ পৰা 7 দিনৰ ভিতৰত মাৰিব পাৰে। তাৰপিছত গম্বৰু ভেকচিনটো আপোনালোকে 12ৰ পৰা 14 দিনৰ ভিতৰত মাৰিব পাৰে। তাৰপাছত আপোনালোকে আকৌ ৰাণীখেত F2 ভেকচিনটো আপোনালোকে 21ৰ পৰা 23 দিনৰ ভিতৰত মাৰিব পাৰে। তাৰপাছত আপোনালোকৰ আহি গ'ল আপোনালোকৰ ফাউল ফক্স। ফাউল ফক্স কি বেমাৰ? এতিয়া বহুতে নাজানে ফাউল ফক্স কি বেমাৰ। ফাউল ফক্স হ'ল আমাৰ যিহেতু কুকুৰাবোৰ চকুত যিহেতু এনেকুৱা খহু উঠে, খহু উঠাটোকে কয় ফাউল ফক্স বেমাৰ বুলি। মানে সেই ফাউল ফক্স ভেকচিনটো আপোনালোকে মাৰক। সেইটো এনেকুৱা দেনাত বেজি দিব লাগে। আপোনালোকে ফাউল ফক্স ভেকচিনো মাৰক, ৰাণীখেত F1 মাৰক, গম্বৰু মাৰক, তাৰপাছত ৰাণীখেত F2 মাৰক, তাৰপাছত আৰু বিভিন্ন ধৰণৰ এণ্টিবায়'টিক আছে, এণ্টিবায়'টিক এইবোৰ ইউজ কৰক আপোনালোকে। মই ক'ম যে তেতিয়াহে আপোনালোকৰ কুকুৰাবোৰ সুস্থ হৈ থাকিব। আৰু মোৰ এইখিনি চাওক, এইখিনি পোৱালিখিনিক মই আজি ৰাণীখেত F1 ভেকচিন মাৰিলোঁ। এইখিনি চাওক কেইটামান পোৱালি আছে, হ'লেও মই মাৰিছোঁ। ইয়াত মোৰ 15টা নে 16টা পোৱালি আছে, মই হ'লেও কিন্তু ভেকচিনটো ধুনীয়াকৈ মাৰি দিছোঁ। চাওক পোৱালিখিনি বহি আছে, দেখিব পাৰিছে আপোনালোকে। সিহঁতক মই আজি মাৰি দিলোঁ ৰাণীখেত F1 ভেকচিন। আৰু মই এহেঁতক মাৰি দিলোঁ আপোনাৰ ৰাণীখেত F2 ভেকচিন। এহেঁতৰ সৰুখিনি বয়স হৈছে 25 দিন আৰু ডাঙৰখিনি বয়স হৈছে 40 দিন। মই কিন্তু দুইখিনিকে মাৰি দিলোঁ। যিহেতু একেলগে থৈছোঁ, একেলগে থোৱাৰ কাৰণে মই আকৌ ইউজ কৰি দিলোঁ। ডাঙৰখিনিক মই আকৌ মাৰি দিলোঁ ৰাণীখেত F2 ভেকচিন। এহেঁতক গোটেইখিনিকে মাৰিলোঁ আৰু মোৰ ভাগৰ এই সৰুখিনিক ৰাণীখেত F1 ভেকচিন মাৰিলোঁ। আপোনালোকক ক'ম যে আপোনালোকেও এনেধৰণে যদি কুকুৰা ফাৰ্ম হিচাপত কৰিছে, আপোনালোকে ৰাণীখেত আৰু গম্বৰু, তাৰপাছত আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকচিন আহে, যেনেকৈ ফাউল ফক্স আৰু বিভিন্ন ধৰণৰ ভেকচিন আছে। এই ভেকচিনবোৰ আপোনালোকে নিয়ম মতে যদি মাৰে তেতিয়াহে আপোনালোকৰ ফাৰ্মখন সুস্থ হৈ থাকিব, কুকুৰাবোৰ আৰু ফাৰ্মখন ধুনীয়া হৈ থাকিব আৰু বেমাৰ আজাৰো নাহিব। আপোনালোকে যদি ভেকচিন আপোনালোকে যদি সম্পূৰ্ণ ভালকৈ ইউজ কৰা নাই, আপোনালোকে যদি ভেকচিন নমৰাকৈ আছে, তেতিয়া আপোনালোকক ক'ম যে আপোনালোকে ভেকচিন মাৰক আৰু ধুনীয়াকৈ ভেকচিন মাৰি পালন কৰক। তেতিয়া আপোনালোকৰ কুকুৰাবোৰ বেমাৰ আজাৰ নাহিব। আৰু মই ক'ম যে আপোনালোকে সদায় ফাৰ্মখন শুকান মানে জেকা হ'ব নালাগে ফাৰ্মখন, আৰু আপোনালোকৰ ফাৰ্মখন শুকান হ'ব লাগে। আৰু আপোনালোকে যদি 100 কুকুৰা পালন কৰিছে, ডেইলি যদি ফাৰ্মত যদি আপোনালোকে ৰাখে, দিন ৰাত যদি ফাৰ্মতে বান্ধি থয়, তেতিয়া ক'ম যে আপোনালোকে B904 ইউজ কৰক, চূণ ছিটিয়াওক আৰু ডেইলি চফা কৰক আৰু একদম ধুনীয়াকৈ থওক। মুঠতে গোন্ধ ওলাবলৈ নিদিব। গোন্ধ ওলালেই কিন্তু ফাৰ্মত বেমাৰ আহিবই। আপোনালোকৰ CRD বেমাৰ আহিব, বিভিন্ন ধৰণৰ বেমাৰ আহে গোন্ধটোৰ কাৰণে। আপোনালোকে সেইকাৰণে ফাৰ্মখন গোন্ধ আহিবলৈ নিদিব। আৰু আপোনালোকে ধুনীয়াকৈ ফাউল ফক্স ভেকচিন মাৰক, ৰাণীখেত F1 মাৰক, গম্বৰু মাৰক, এইবোৰ ভেকচিন ধুনীয়াকৈ নিয়ম মতে মাৰক। মই ক'লোৱে ৰাণীখেত F1টো আপোনালোকে 5ৰ পৰা
আপোনালোকে 7 দিনৰ ভিতৰত মাৰক আকৌ গম্বৰুটো 12ৰ পৰা 14 দিনৰ ভিতৰত মাৰক আকৌ আপোনালোকে ৰাণীখেত F2 টো আপোনালোকে 21ৰ পৰা 23 দিনৰ ভিতৰত মাৰক আৰু আপোনালোকে ফল ফক্সটো 35ৰ পৰা 36 37 দিনত আপোনালোকে ধুনীয়াকে মাৰি দিয়ক তেতিয়া আপোনালোকক কিন্তু লাইন বা লাইন যদি আপোনালোকে ভ্যাকচিন ইউজ কৰি গৈ থাকে তেতিয়া আপোনালোকৰ ফাৰ্মখনত বেমাৰ আজাৰ দেখিবলৈ পোৱা নাযাব আপোনালোকে তেনে ধৰণে ধুনীয়াকে ইউজ কৰি থাকক আৰু মই ভিটামিন বুলি যদি কওঁ আৰু যদি লিভাৰ টনিক বুলি যদি কওঁ মই আপোনালোকক দেখাই দিছো ভিটামিন আৰু লিভাৰ টনিক মই কি ইউজ কৰো আপোনালোকক দেখাই দিছো আপোনালোকে চাই থাকক মই দেখাই আছো আপোনালোকক দেখাই দিছো মই ভিটামিন আৰু আপোনাৰ লিভাৰ টনিক কি ইউজ কৰো আপোনালোকে চাই লওক মই এয়া দেখাই দিছো এয়া চক এয়া হৈ গ'ল আপোনাৰ অক্সটভেট দেখিছে অক্সটভেট এইটো আধা লিটাৰ হয় ইয়াৰ প্ৰাইচটো মই দেখাই দিছো আপোনালোকক ইয়াৰ প্ৰাইচটো দেখাই দিছো আপোনালোকক ৰব এইফালে আছে এয়া চক ইয়াৰ প্ৰাইচটো হৈ গ'ল 120 টকা আৰু এইটো হৈ গ'ল ভিমাৰেলৰ এইটো এই ভিমাৰেলটো ভিটামিন হয় আৰু এইটো ইয়াত মিলাব লাগিব এইটো 30 ml আৰু এইটো 500 ml এই দুটা ইয়াত মিলাব লাগিব তেতিয়া আপোনালোকৰ মিলাই পিনি ধুনীয়াকে গুলি পানি আপোনালোকে খাবলৈ দিব ধুনীয়াকে আপোনালোকৰ তেতিয়া কুকুৰাবোৰ কেলচিয়ামৰ প্ৰবলেমটো নাহিব আৰু এইটো হৈ গ'ল ব্ৰটন এইটো লিভাৰ টনিক এইটো বিষয় মই ভিডিঅ' বনাই থৈছো আৰু এইকেইটা বিষয় বনাই থৈছো আৰু এয়া চক ভ্যাকচিন এয়া ভ্যাকচিন দেখিব পাইছে ৰাণীখেত F2 দুটা তাৰ পাছত আকৌ ৰাণীখেত F1 এটা তিনটা ভ্যাকচিন মই আজি মাৰিলো আৰু এনে ধৰণে মই ধুনীয়াকে ভ্যাকচিন মাৰি থাকো আৰু ধুনীয়াকে মই এনে ধৰণে সম্পূৰ্ণ লেভেল টু লেভেল একদম ধুনীয়াকে চলাই লৈ যাওঁ ভ্যাকচিনৰ যোনটো প্ৰসেস সেইটো আপোনালোকে এনেকে ধুনীয়াকে ভ্যাকচিন মাৰক আৰু ধুনীয়াকে আপোনালোকে ভিটামিন ইউজ কৰক এইবোৰ প্ৰত্যেকটো বস্তু আপোনালোকে ধুনীয়াকে ইউজ কৰি যাওক আপোনালোকৰ কুকুৰা হাঁহবোৰ কিন্তু বেমাৰ আজাৰ নাহিব আৰু আপোনালোকে এনে ধৰণে যদি আপোনালোকে সব বস্তু পালন কৰে ধুনীয়াকে যদি স্টেপ বাই স্টেপ যদি আপোনালোকে পালন কৰে কথাবোৰ বা আপোনালোকে যদি ভ্যাকচিনবোৰ ইউজ কৰে তেতিয়াহে আপোনালোকৰ কুকুৰা হাঁহবোৰ কিন্তু সুস্থ হৈ থাকিব এইবোৰ চক এতিয়া মোৰ কুকুৰা 40 দিনীয়া আৰু 25 দিনীয়া কুকুৰা দেখিব পাইছে আৰু মই কম যে আপোনালোকক ইয়াৰ পৰা মই সেল কৰিলো মই ইয়াৰ পৰা পোৱালি সেল কৰিলো আজি 10টা পোৱালি সেল কৰিলো আৰু চক পোৱালিখিনি দেখিব পাইছে কি ধুনীয়া সুস্থ হৈ আছে আৰু এইখিনি চক সৰুখিনি এহেতকো ভ্যাকচিন মাৰিলো আৰু মই আপোনালোকক জনাম যে মোৰ ভাগৰ মেচিনৰ পৰা পোৱালি ফুট দিছে এইটো মেচিন যিহেতু লাইটটো জ্বলি নাই এতিয়া বৰ্তমান এইটো চক ইয়াত মোৰ আকৌ ফুট দিছে মই দেখাম এতিয়া জ্বলিব আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া চক হিউমিডিটি আছিলে কিমান 78 আছিলে এতিয়া 76 হৈ গ'ল এতিয়া কমি গৈ থাকিব যিহেতু মই ঢাকনিখন দাঙি দিলো আপোনালোকক মই কৈ থাকো যে এনেকুৱা ধৰণৰ যদি কাৰোবাক মেচিন লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিম গোলাঘাট ডিস্ট্ৰিক্টৰ ভিতৰত আৰু এয়া চক ফুট দিছে দেখাম ৰব এইটো চক এইটো এটা ফুট দিছে টিক টিক কৈ আছে আৰু এটা এইটো ফুট দিছে এইটো এটা ফুট দিছে আৰু ফুট দিছে কত ফুট দিছে মই হয়তো দেখা নাই আপোনালোককো কম যে আপোনালোকেও এনে ধৰণে ধুনীয়াকে আপোনালোকে এটা ফাৰ্ম হিচাপত কৰিম বুলি ভাবিছে যদি এটা ইনকুবেটৰ লৈ লওক আৰু ধুনীয়াকে আপোনালোকে ঘৰতে পোৱালিটো উলিয়াই পানি ফাৰ্ম হিচাপত কৰক তেতিয়া আপোনালোকৰ প্ৰফিটটো বেছি থাকিব আৰু আপোনালোকে ভ্যাকচিন ধুনীয়াকে মাৰি থাকক আপোনালোকৰ কুকুৰাবোৰ সুস্থ হৈ থাকিব আৰু মই আপোনালোকক ভিডিঅ' দি থাকো যে মই যিখিনি কৰো মই মানে যিমানখিনি জানো মই যেনেকে ইউজ কৰো কুকুৰা হাঁহবোৰ মোৰ যেনেকে মই ইউজ কৰিলে মোৰ কুকুৰা হাঁহবোৰ সুস্থ হৈ থাকে মই হেতুহে কথা জনাও ময়ো ইমান বিশেষ নাজানো কিন্তু মই যোনটো কৰি পানি ফল পাই আছো মই হেতুহে আপোনালোকক জনাও মই অধিক জনাবলৈ নাযাও আপোনালোকক যিহেতু ময়ো ইমান নাজানো কিন্তু মই আপোনালোকক যোনটো কথা জনাও হেতু মই আগতে কৰি চোৱা হয় বা কৰি যোৱা হয় সেইকাৰণে মই আপোনালোকক জনাও আপোনালোকে নেভাবিব যে মই একোৱেই নাজানো বা মই কথাটোৰ বিষয়ে নাজানো তাৰপিছত আপোনালোকক জনাইছো হেতু নহয় মই আগতে এইবোৰ ইউজ কৰিছো তাৰপিছতহে আপোনালোকক কথাটো জনাইছো মই আগতে কুকুৰা হাঁহ মই 1.5-2 বছৰ মান পুহি হোৱাৰ পিছতহে মোৰ ভিডিঅ' বনোৱা খুব বেছি 7 মাহ 8 মাহ মান হৈছে মই আগতে পুহি কৰি ইউজ কৰি সব ফল পাই থৈছো তাৰপিছতহে আপোনালোকক কিন্তু মই এই ভিডিঅ' যোগেদি আপোনালোকক জনাইছো আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ধুনীয়াকে শ্বেয়াৰ কৰি দিব আৰু মই আজি ইমানকে জনালো আপোনালোকক